আইফোন ক্ৰয় কৰি বিপদত পৰিল এজন যুৱক। মহানগৰীৰ অঞ্জনী মোবাইল ষ্ট'ৰৰ কৰ্তৃপক্ষৰ গ্ৰাহকক ৰামঠগন। অঞ্জনী মোবাইল ষ্ট'ৰলৈ যাওঁতে 100 বাৰ চিন্তা কৰক। সামাজিক মাধ্যমত অঞ্জনী মোবাইল ষ্ট'ৰৰ বিভিন্ন ধৰণৰ মোবাইল ফোনৰ বিজ্ঞাপন দেখি আপুনি ভুল নাযাব, কাৰণ অঞ্জনী মোবাইল ষ্ট'ৰৰ বিজ্ঞাপন দেখি মোবাইল ফোন ক্ৰয় কৰি বিপদত পৰিল মহানগৰীৰ এজন যুৱক। এইখন মহানগৰীৰ জয়ানগৰস্থিত অঞ্জনী মোবাইল ষ্ট'ৰ। সুলভ মূল্যত মোবাইল ফোন লাভ কৰাৰ আশাত বহু লোকে ভিৰ কৰে এইখন ব্যৱসায় প্ৰতিষ্ঠানত। দীৰ্ঘদিন ধৰি বহু লোকৰ এই ব্যৱসায় প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে অভিযোগ আছিল যদিও এইবাৰ আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হ'ল এইজন যুৱক। প্ৰায় 50,000তকৈ অধিক ধনেৰে এপল আইফোন ক্ৰয় কৰিছিল এইজন যুৱকে, কিন্তু তাৰ পাছতেই ওলাল উৰহি গছৰ উৰ। শুনক ভুক্তভোগীৰ মুখেৰে। মানে অঞ্জনী মোবাইল ষ্ট'ৰৰ পৰা লাষ্ট 25 মাৰ্চত মই এটা ফোন পাৰ্চেছ কৰিছিলোঁ তেখেতসকলৰ পৰা, অ'পেন বক্স বুলি কিনে। সিহঁতসকলে মোক অ'পেন বক্স বুলি কিনে বিকিছিলে, কৈছিলে 6 মান্থছৰ ৱাৰেণ্টিও পাই যাব। মই সেইকাৰণে ল'লোঁ। মোৰ 2 মাহ নহওঁতে ফোনটো নিজে নিজে বন্ধ হৈ থাকিলে, ফোনটোৰ একো ৰেছপন্স নাই। তাৰপিছত মই ছাৰ্ভিচ চেণ্টাৰ লৈ গ'লোঁ। ছাৰ্ভিচ চেণ্টাৰত যে বস্তুবিলাক খুলি চাই ভিতৰৰ মেক্সিমাম পাৰ্টছ ডুপ্লিকেট মানে চেঞ্জ কৰা আছে। বেটাৰী চেঞ্জ আছে, ডিছপ্লে চেঞ্জ আছে, ফেচ আইডি পেনেল চেঞ্জ আছে, বহুত বস্তু চেঞ্জ আছে। চ' সেইটো কথা মই যোৱাকালি আৰু অঞ্জনী মোবাইল ষ্ট'ৰত ভিজিট কৰিলোঁ। কৰি তেখেতসকলক ক'লোঁ, তেখেতসকলে ৱাৰেণ্টিও ক্লেইম নকৰে, মোক দিনটো ঘূৰাইছে। মানে একদম বেয়া ৰেছপন্স তেখেতসকলে। সামাজিক মাধ্যমত বিভিন্ন আভুৱা ভৰা কথাৰে গ্ৰাহকক আকৰ্ষণ কৰে এই অঞ্জনী মোবাইল ষ্ট'ৰৰ কৰ্তৃপক্ষই, আৰু সেই বিজ্ঞাপন দেখিয়েই একাংশ গ্ৰাহকে ভিৰ কৰে প্ৰতিষ্ঠানখনত। তাৰে সুযোগ গ্ৰহণ কৰি একাংশ গ্ৰাহকক ৰামঠগন দিয়ে এই ব্যৱসায়িক প্ৰতিষ্ঠানখনে। শেহতীয়াকৈ কুণাল কাশ্যপ নামৰ এজন যুৱকে প্ৰতিষ্ঠানখনৰ পৰা অ'পেন বক্স আইফোন ক্ৰয় কৰিছিল। তাৰ পাছতেই হঠাৎ মোবাইল ফোন বিকল হৈ পৰাত মেৰামতি কৰিবলৈ নিওঁতেই ফাদিল হ'ল ৰহস্য। দেখাত আইফোন যেন লাগিলেও প্ৰকৃততে এয়া নকল সঁজুলিৰে ভৰপূৰ আইফোনহে। আইফোনৰ ঠাইত নকল আইফোন যোগান ধৰে অঞ্জনী মোবাইল ষ্ট'ৰৰ কৰ্তৃপক্ষই। ইতিমধ্যে অঞ্জনী মোবাইল ষ্ট'ৰৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ভুক্তভোগীয়ে দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰ। মানি লৈছে মানে তেখেতসকলে মানি লৈছে, কিন্তু যদিও সিহঁতে কৈছে যে সিহঁতে নিজে চাব লাগিব, থৈ যাব দিছে ফোনটো। মই এতিয়া কি বিশ্বাসত থৈ যাম তেখেতসকলে? ইমানখিনি মোৰ লগত বিশ্বাসঘাতক কৰাৰ পিছত মই কি বুলি তেখেতসকলক মানে ফোনটো জমা দি থৈ? অঞ্জনী মোবাইল ষ্ট'ৰ, জয়ানগৰৰ ব্ৰাঞ্চটো। আৰু যদি এনেকৈ নহয় তেনেহ'লে আৰু পিছলৈকে কনজিউমাৰ ৰাইটছতো কমপ্লেইন এটা দিয়া যাব। মই 55 বুলিয়ে ধৰিব পাৰিম। এতিয়া প্ৰশ্ন হয়, আৰু কিমান দিনলৈ এনেদৰে গ্ৰাহকক ৰামঠগন দি থাকিব এই অঞ্জনী মোবাইল ষ্ট'ৰ কৰ্তৃপক্ষই? ব্যৱস্থা ল'বনে আৰক্ষী প্ৰশাসনে? সেয়া হ'ব লক্ষণীয় বিষয়। ব্যুৰ' ৰিপৰ্ট, নেশ্যন আইনি।